Hey guys and welcome back to my YouTube channel to guys মই নতুন ভিডিও আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো তো আৰু মই মানে আহিছিলো মই বাইক সাৰ্ভিসিং দিবলৈ বাইক সাৰ্ভিসিং দিয়া হৈ গ'ল আৰু এই বস্তুটো লৈছিলো হেলমেট মাউন্টাৰ লৈছিলো ইয়াৰ ওপৰত মানে মই কেনেকুৱা মানে ভিডিও হয় তাকে মানে হাইৱেত ভিডিও বনাই কেনে চাইছো তো আৰু গাইস ইফালে মানে ভিডিও লোৱা নাই কাৰণ ইফালে মানে ফেসটো উঠালে মানে ইফালে কি হয় ইফালে ৰদ পৰি আছে না তাৰ কাৰণে ইমান ভালদৰে মানে অহা নাই তাৰ কাৰণে মই ফেসটো উঠোৱা নাই আৰু গাইস এতিয়া মই ৰখি আছো হাইৱে আৰু গাইস কালি কমিউনিটিটা পোষ্ট কৰিছিলো বাট এইটো ব্লগ টাইপৰ ভিডিও নহয় তো কালি কমিউনিটিটা পোষ্ট কৰিছিলো মই সেই কমিউনিটিৰ এনসাইকেট আপোনালোকক দিবলৈ গৈ আছো তো বলক দেৰি নকৰি আজি এই ভিডিওটো আৰম্ভ কৰো তো গাইস আৰু বলক এতিয়া মই চাও মোৰ মটো ব্লগিং সেটআপ টুৰ কেনেকুৱা মানে ভিডিওটো কেনেকুৱা হয় ভিডিওবিলাক তো চলো গাইস গাইস ভিডিও ইমান বেয়া অহা নাই ভিডিও ফ্ৰেম ঠিকই আছে ক্লিয়াৰ আছে বাট মই তো ৰিটাৰ্ণ কৰিম ভাবিছিলো যদি হে ভিডিও বেয়া হয় তেন এতিয়া ভালে আছে কিন্তু মই এটা ৰিটাৰ্ণ নকৰো মাজে সময়ে এনেকৈ মটো ব্লগিং দিব লাগিব এই চেনেলটোতে যদি আপোনালোকে সাপোৰ্ট কৰে চলো গাইস মই গৈছিলো বাইকখন সাৰ্ভিসিং দিবলৈ বাইকখন সাৰ্ভিসিং দি আহিলো আৰু এতিয়া মানে মোৰ ব্লগিং সেটআপ মটো ব্লগিং সেটআপটো মানে চালু মই কেনেকুৱা হয় ভিডিও কেনেকুৱা হয় মই দেখাইছো অলপ আগত দেখালো আৰু এতিয়া মানে আপোনালোকে যে কমেন্ট কৰিছিলে মই কালি কমিউনিটিটো পোষ্ট কৰোতে তাৰে মানে এনসাৰ এটা দিবলৈ গৈ আছো তো বলক এটা মই লিখি লৈছো এনসাৰ দিম আৰু এতিয়া তো ফাৰ্স্ট কমেন্ট লৈছো মই অভি ডেকা তুমি কোনটো বেটছত চাকৰি পাইছিলা মই 179 বেটছত চাকৰি পাইছিলো আৰু গাইস ইগনোৰ বেকগ্ৰাউণ্ডটো ইগনোৰ কৰক ইন্টাৰভিউ আগত তুমি কেতিয়াবা ডিমোটিভেট হৈছিল নে বহুত ভাল কোৱেশ্চন খুদিছে কেতিয়াবা ডিমোটিভেট হৈছিল একচুয়ালি হৈছিল কেতিয়াবা ডিমোটিভেট হৈ যায় অকল ময়ে নহয় বা আপুনিও হৈছে কেতিয়াবা আৰু বহুত তেনেকে যিমানখিনি চাকৰি পাইছে হিহঁতো হৈছে আৰু নোপোৱা সকলো ডিমোটিভেট হৈছে কেতিয়াবা নহতো কেতিয়াবা হৈছে নেক্সট কোৱেশ্চন মানস কলিতা দাদা তোমাৰ ঘৰ ক'ত আৰু ক'ত চাকৰি কৰি আছা মোৰ ঘৰ মৰিগাঁও হে আৰু মই এতিয়া বৰ্তমান আছো নলবাৰী ৰিতু আহমেদ লং জাম্প ইনক্ৰিজ টিপছ আৰু স্যালাৰি কিমান পোৱা লং জাম্পটো একচুয়ালি 100 মিটাৰ ৰানিং লাগিব লং জাম্পৰ কাৰণে সাইকেলিং মাৰিবলৈ চেষ্টা কৰিব লাগিব লং জাম্পত আপোনালোকে ভিডিও দিবলৈ কৈছিলে কিন্তু মই ভিডিও বনাবলৈ তেনেকৈ সময় পোৱা নাই আৰু ইউটিউবত চালে পাব লং জাম্পৰ ওপৰত বহুত ভাল ভিডিও বনাইছে লং জাম্পৰ ওপৰত লং জাম্প ইনক্ৰিজ কেনে কৰিব একচুয়ালি মই জনাত ন আপোনালোকে 100 মিটাৰ ৰানিংটো লাগিব লং জাম্পৰ কাৰণে গাড়ী কিমান পোৱা একচুয়ালি স্যালাৰিটো কোনো তেনেকৈ নকয় বাট মই কৈ দিছো মই মাহত মানে প্ৰতি মাহতে মই এটা গ্ৰুপৰ 10 ল'ব পাৰো আৰু এছ ৰঙাঙে কৰিছে কি খবৰ আৰু ডিউটি ক'ত কৰি আছা মানে মোৰ খবৰ ভাল আৰু তোমাৰ কেনেকুৱা কোৱা মই এতিয়া বৰ্তমান আছো নলবাৰীতে ডিউটি কৰি আছো কৈছে মছৰুম 6051 জয় হিন্দ ভাই জয় হিন্দ মই আসাম পুলিচ ড্ৰাইভাৰৰ কাৰণে প্ৰেক্টিছ কৰি আছো মজা ভালকৈ প্ৰেক্টিছ কৰা আৰু কৈছে যে ডিউটি কেনেকুৱা ড্ৰাইভাৰ ডিউটি একচুয়ালি হেৰি বিলাকত দিব যত নেকি ড্ৰাইভাৰ পোষ্ট খালি থাকে নাইবা ৰিজাৰ্ভত থাকিব ডিউটি বিলাক মাৰিব লাগিব আৰু থানা বিলাকত দিলে ওসি কেতিয়াবা কৰবাত ওলাই গলে বা কিছুমান ক্ষেত্ৰত কেতিয়াবা মানে হেৰি ডিউটি যাব লগা হলে তেনেকৈ যাব লগা হয় আৰু তেনেকৈ ইমান বিশেষ ড্ৰাইভাৰ ডিউটি নাথাকে বাৰু কৈছোন ইউজাৰ 1F2MN1ZC M5M বয়টো নামে নে ব্ৰো এবাৰ ইউবি কাট অফ কিমান যাব বাট কাট অফটো কোনো ক'ব নোৱাৰে ময়ো ক'ব নোৱাৰো তো আপুনিও ক'ব নোৱাৰে বা কাট অফ বা ইউবি কাট অফ কাৰো কাট অফটো ক'ব নোৱাৰে হেৰিৰ ওপৰত ডিপেন্ড কৰিব এই সময়ত ইন্টাৰভিউ ফিজিকেলৰ ওপৰত ডিপেন্ড কৰিব যদিহে বোলে এবাৰ সকলোৰে ফিজিকেল বেয়া হয় তেতিয়ালে কাট অফটো কম হ'ব আৰু সকলোৰে যদি ফিজিকেল ভাল হয় তেতিয়ালে কাট অফটো বেছি যাব আৰু ৰিটেনৰ ওপৰত তেনেকৈ ডিপেন্ড কৰিব ৰিটেন দিয়া পাছত যদি ৰিটেন সকলোৰে বেয়া হয় তেনেহলে কাট অফটো কমি যাব আৰু ৰিটেন ভাল কৰিলে কাট অফ বাঢ়ি যাব আৰু কাট অফ বাদ দিয়া কাট অফৰ কথা ইমান চিন্তা কৰি লাভ নাই ইমান মাথা মাৰি লাভ নাই আৰু নিজৰ প্ৰেক্টিছ নিজে ভালকৈ কৰা কালি কোৱেশ্চন বিলাক মানে ভিডিওটা কৰিছিলো কালি কমপ্লিট নহলে যেহেতু মোৰ ডিউটি আছিল তাৰ কাৰণে মানে মই সোনকালে ভাত বনাই কেনে শুই দিলো আৰু ৰাতি যেহেতু ডিউটি আছিল আৰু জাস্ট অলপ আগত উঠিলো আৰু এতিয়া আপোনালোকৰ কোৱেশ্চন বিলাক লৈ লওঁ যিকেইটা বাকি আছিল এইটো মানে মোৰ হেডফোন ডালে মোৰ হেৰি কাম দি আছে মানে মাইকৰ কাম দি আছে যে ফিউচাৰ ফৌজি দাদা ময়ো মৰিগাঁও হয় নেকি ক'ত কিমান পাইছিলে মানে পুলিচৰ মানে মই পুলিচৰ এবিট কিমান পাইছিলো বাট নাজানো মানে ফিজিকেলত 53.84 পাইছিলো বাট ৰিটেন মিলাই টোটাল পিছত এবি মাৰ্কটো আমাক দেখুৱা নাছিল না মানে ইবি যেহেতু মই পাইছো সেইটো কাৰণে ইবি মাৰ্ক দেখাইছিলে ইবি মাৰ্কটো মই 67 তেনেকা পাইছিলো আৰু সামথিং টোটাল আৰু ৰিটেন আৰু ফিজিকেল অল টোটাল মিলাই কেনে নেক্সট কোৱেশ্চন হৈছে বৃন্দাবন আপোনাৰ চমুকে পৰিচয় দিয়া নমস্কাৰ মোৰ নাম ভাস্কৰ হুকাই মোৰ ঘৰ মৰিগাঁও আৰু এতিয়া মই বৰ্তমান জব কৰি আছো নলবাৰী ডিস্ট্ৰিক্টত কৈছে ৰাজীৱ বৈষ্ণৱ ব্ৰো আসাম পুলিচ এবি ইউবি ৰিটেন জিকে এন ৰিজনিং কিমান মাৰ্ক প্লিজ জনাব কিমান মাৰ্ক থাকে সেইটো খুলিছে নিশ্চয় মানে
টোটেল মিলাই কেনে আছাম পুলিচত AB UB ৰিটেন GK ৰিজনিং হিষ্ট্ৰী আৰু আপোনাৰ মেথছ গ্ৰামাৰ এইবিলাক মিলাই টোটেল 170 বেটছত মই যেতিয়া সেইটো বাৰ চাকৰি পোৱা নাছিলোঁ সেইটো বাৰ আছিলে আপোনাৰ 50 মাৰ্ক আৰু এইবাৰ আছিলে 45। বিজয় কাশ্যপ দাদা চেলাৰী কিমান পাওঁ কৈছোঁ অলপ আগত প্ৰতিটো মাহতে মই এটা গ্ৰুপৰ 10 ল'ব পাৰোঁ। মই FF5621 চেষ্ট এম্বুলেঞ্চ থাকিলে মেডিকেলত কিবা প্ৰব্লেম হয় নেকি? নাই, একো প্ৰব্লেম নহয় আছাম পুলিচৰ মেডিকেলত চেষ্ট এম্বুলেঞ্চ থাকিলে একো নহয়, একো টেনশ্যন নাই। মানে সেইবিলাক টেনশ্যন লৈ লাভ নাই, নিজৰ কামখিনি কৰি যোৱা আৰু ফিজিকেল এক্সাৰচাইজ হওক ৰিটেনৰ কাৰণে হওক ভালকৈ প্ৰিপেৰেশ্যন কৰি যোৱা আৰু টু ট্ৰেভেল লাভ টু ট্ৰেভেল হৈছে AB UBত কোনটো AB UBত কোনোবা ল'ৰাৰ যাৰ ফিজিকেল ভাল হৈছে ৰিটেন 30 পালে হ'বনে? বাট এইটো মই ক'ব নোৱাৰোঁ, কাৰণ সেইটো আপোনাৰ হেৰিৰ ওপৰত কৰিব, সেই সময়ত মানে টোটেল মাৰ্কৰ ওপৰত কৰিব। এই ল'ৰাসকলে মানে ল'ৰা ছোৱালীসকলে যিমান হেৰি কৰিছে, কেনেকুৱা ৰিটেনটো কেনেকুৱা কৰিছে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। বাট কাট অফটো কোনো ক'ব নোৱাৰে ডাইৰেক্টলি, চিয়'ৰ নহয়। বাট 35 মান পাই থ'লে নিজৰ কাৰণে ভাল, আৰু যদিহে ফিজিকেলটো ভাল হয় তেনেহ'লে 35 মান পাই থ'লে অলপ টেনশ্যনটো কমি থাকিব পাৰে। নেক্সট হৈছে জান সোণোৱাল EL ভাস্কৰ দা জব পোৱা টাইমত ফিজিকেল কিমান মাৰ্ক পাইছিলা এণ্ড তাৰপিছত ৰিটেন কিমান পালে, মানে টোটেল মাৰ্ক কিমান হৈছিল মেৰিট লিষ্টত? মই তোমাৰ ফিজিকেলত AB ফিজিকেলত পাইছিলোঁ 53.84 আৰু UBত 33.84 পাইছিলোঁ। এক্সপ্ৰেশ্যনটো কৰিছে আমাৰ ভদ্ৰীৰ কামিলি দাদা আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন ক'বচোন। মোৰ এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে হাই ছেকেণ্ডেৰী পাছ মই, বাট গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব নোৱাৰিলোঁ অলপমান অসুবিধাৰ কাৰণে। এণ্ড দাদা আপোনাৰ চাকৰি জীৱন জনাবচোন। চাকৰি জীৱন কি ক'ম জনাম, চাকৰি কৰি বেয়া লগা নাই, ভালে লাগিছে। নতুন নতুন মানুহ লগ পাইছোঁ, নতুন নতুন বন্ধু পাইছোঁ, খুব ভালেই লাগিছে, বেয়া লগা নাই পিছে ভাল লাগে। বিতুপন সূত্ৰধাৰা এইবাৰ PhD মানে ফিজিকেল টেষ্টত কিমান পালে ৰিটেন এক্সাম দিব পাম আইডিয়া? চ' আমাৰ বাৰ যিহেতু পষ্ট কম আছিলে, তেতিয়া আমাৰ ডিষ্ট্ৰিক্টত মানে মৰিগাঁও ডিষ্ট্ৰিক্টত আমাৰ ST কাট অফ গৈছিলে 32 ছামথিং গৈছিলে। বাট এবাৰ যিহেতু পষ্ট কম আছে, আৰু কোনটা ডিষ্ট্ৰিক্টৰ বিষয়ে মই তেনেকৈ ক'ব নোৱাৰোঁ, কাৰণ সকলো ডিষ্ট্ৰিক্টতে বেলেগ বেলেগ কাট অফ হয় যিহেতু, আৰু মানে এবাৰ যিহেতু পষ্টটো অলপ বেছি আছে, তাৰ পৰা মই ক'ব বিচাৰোঁ যে 31 মান পাই থ'লে মানে অলপ নিশ্চিন্ত থাকিব পাৰি। আৰু UBৰ কথা কৈছোঁ মই। ABত আপোনাৰ 50+ কিবা পালে আৰু অলপ টেনশ্যন কম থাকিব বুলি মই ভাবোঁ, বাট এইটো মই ডাইৰেক্টলি ক'ব নোৱাৰোঁ, মানে 100% চিয়'ৰ ক'ব নোৱাৰোঁ আৰু ইমান পাব লাগিব বুলি। লাভ টু ট্ৰেভেল আৰু এটা কুৱেশ্যন কৈছে, লাষ্ট কুৱেশ্যন মোৰ ফিজিকেল টেষ্টত AB 53 দেন ৰিটেন এটা ছেফ মাৰ্ক কিমান হ'ব পাৰে? যোনটো মাৰ্ক পালে আমি ছেফ হৈ থাকিম, কাট অফ যিমানে নাযাওক ক'ব প্লিজ। সেইটো মই কৈছোঁৱে, কাট অফৰ কথা কোনো ক'ব নোৱাৰে, বাট যদি ABৰ ফিজিকেলত 53 মাৰ্ক থাকে দেন ৰিটেনত 35 এবভ বা 35 ছামথিং পালে মই ভাবোঁ সেইটো ছেফ থাকিব পাৰে বুলি। আৰু দেন আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি প্ৰথমবাৰ আপুনি মোৰ চেনেলত আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব। আৰু গাইজ মই ভাবি আছোঁ মটো ব্লগিং কৰা মানে মোৰ সৰুৰ পৰা এটা ড্ৰিম আছিলে, চ' তাৰ কাৰণে ভাবিছোঁ অলপ চলপ মটো ব্লগিং দিম বুলি ভাবিছোঁ এইটো চেনেলতে। যদিহে আপোনালোকে ছাপোৰ্ট কৰে দেন তেনেহ'লে যদিহে আপোনালোকে ভাল নাপায় দেন মই এটা নতুন চেনেল খুলি তাত চলোঁ মটো ব্লগিং আৰম্ভ কৰিম। মোৰ এটা ড্ৰিম আছিল ন মটো ব্লগিং কৰাৰ, সেইটো ইমান নাছিলে। চ' পুনৰ নতুন এটা ভিডিঅ'ৰ লগত নতুন এটা ব্লগৰ লগত। চ' তাতটো কেলে তিলন দাদা বাই সেই মই পাহৰি গ'লোঁ মোৰ লাষ্ট ইন্ট্ৰো। চ' গাইজ হাসতে रहिए खिलखिलाते रहिए। सो मिलते हैं अगले वीडियो में, तब तक के लिए तिलन दादा बाय बाय, जय हिंद, वंदे मातरम।